মৰমৰ বন্ধু বান্ধৱীসকল ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিস এক্সামিনেশ্যন 2022 যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ। আজি আমি এই ভিডিঅ'টিত কেইটামান দৰকাৰী মাল্টিপল চইচ কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজুলৈ আন্তৰিক স্বাগতম জনাইছো। আহকচোন বাৰু আজিৰ এই ভিডিঅ'টিৰ প্ৰশ্নোত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? আমাক বিকল্পসমূহ দিয়া আছে 205 জন, 250 জন, 350 জন আৰু 305 জন। আপোনালোকৰ হাতত 5 সেকেন্ড সময় আছে। আপোনালোকে ভাবি চাওকচোন কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 250 জন। আমাৰ যেটো খ বিকল্প আছে, খ বিকল্পটি শুদ্ধ উত্তৰ। এতিয়া চাই লওক যে ৰাজ্যসভাৰ বিষয়ে আৰু কিছু কথা। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হ'ল 250 জন। ইয়াৰে নিৰ্বাচিত সদস্য সংখ্যা হ'ল 238 জন আৰু 12 জন, বাকি 12 জনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো। অসমত পোনপ্ৰথমে কেতিয়া বাজেট উত্থাপন কৰা হৈছিল? আসলতে প্ৰশ্নত আমাক হয়তো সুধিব পাৰে যে এই প্ৰশ্নটি যদি সোধা হয় স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনতাৰ পিছৰ, আমাক নিৰ্দিষ্টকৈ দিব পাৰে। আৰু যদি একো নিদিয়া থাকে তেন্তে আমি এনেকৈ উত্তৰটো লিখিম। ইয়াত বিকল্পসমূহ দিয়া আছে, যিকেইটা দিয়া আছে আমি চাওকচোন বাৰু। আপোনালোকে কমেন্ট যোগে জনাব পাৰে কোনটো হ'ব পাৰে। আপোনালোকে প্ৰথমে চিন্তা কৰি চাওক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1937 চন। আৰু 1937 চনত ছাৰ সৈয়দ মোহাম্মদ সাদুল্লাই বাজেট উত্থাপন কৰিছিল 1937 চনৰ 3 আগষ্টত। আৰু স্বাধীনতাৰ পিছত 1948 চনৰ 11 মাৰ্চত বিষ্ণুৰাম মেধিয়ে বাজেট উত্থাপন কৰিছিল। গতিকে আমাক দুটা প্ৰশ্ন আমি গম পালো। স্বাধীনতাৰ পূৰ্বে কেতিয়া হৈছিল আৰু কোনে উত্থাপন কৰিছিল, আৰু স্বাধীনতাৰ পিছত কোনে উত্থাপন কৰিছে, আমি এই বিষয়ে দুটা কথা জানিলো। পৰৱৰ্তী প্ৰশ্ন। ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত অসমীয়া ভাষাৰ বিষয়ে উল্লেখ আছে? ভাৰতীয় সংবিধানৰ এটা সূচী আছে য'ত সংবিধানৰ দ্বাৰা স্বীকৃত 22টা ভাষাৰ বিষয়ে উল্লেখ আছে। আৰু সেই সূচীটোতে অসমীয়া ভাষা উল্লেখ আছে, কাৰণ অসমীয়া ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত 22টা ভাষাৰ ভিতৰত এটা। আৰু এই ভাষাকেইটা ক'ত আছে বুলি আপোনালোকে ভাবে? ষষ্ঠ সূচী, পঞ্চম সূচী, অষ্টম সূচী, সপ্তম সূচী। গতিকে ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অষ্টম সূচী, 8th শিডিউল। অষ্টম অনুসূচীত সংবিধান স্বীকৃতিপ্ৰাপ্ত 22টা ভাষাৰ বিষয়ে উল্লেখ আছে। পৰৱৰ্তী প্ৰশ্ন। অসমৰ প্ৰথম মহিলা সাংসদগৰাকীৰ নাম কি? Who is the first female member of parliament from Assam? আৰু বিকল্পসমূহ দিয়া আছে। আৰু এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প কোনটো আপোনালোকে ভাবি চাওক। আপোনালোকৰ 5 সেকেন্ড সময়। এতিয়া চাই লওক যে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হ'ব গ যিটো বিকল্প আছে, বেগম মফিদা আহমেদ। তেওঁ 1957 চনত যোৰহাটৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ হিচাপে। চনটো আছিল 1957, মানে দ্বিতীয় সাধাৰণ নিৰ্বাচন। আমি সকলোৱে জানো ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত। এই দ্বিতীয়টো সাধাৰণ নিৰ্বাচনত যোৰহাটৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁই হৈছে অসমৰ প্ৰথম মহিলা সাংসদ। পৰৱৰ্তী প্ৰশ্ন। কোন চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত বিকল্পসমূহ দিয়া আছে 1979, 1977, 1975 and 1983। অলপ সময় চিন্তা কৰি চাওক আপোনালোকে। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 1979। এতিয়া চাই লওক ইয়াৰ লগত কিছু দৰকাৰী কথা যে 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন। অসমৰ প্ৰথমগৰাকী অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথমগৰাকী অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী ইয়াতে বিকল্পসমূহ দিয়া আছে শৰৎচন্দ্ৰ সিংহ,
মহেন্দ্ৰ মোহন চৌধুৰী, কেশৱ চন্দ্ৰ গগৈ আৰু গোলাপ বৰবৰা। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে গোলাপ বৰবৰা। এইটো শুদ্ধ উত্তৰ। তেওঁ জনতা দলৰ আছিল, গোলাপ বৰবৰা তেওঁ জনতা দলৰ আছিল। 1978 চনত গোলাপ বৰবৰা প্ৰথমগৰাকী অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল 1978। গতিকে আমি বহুত কেইটা ইয়াৰ কথা জানিলো। তেওঁ কোন দলৰ আছিল, তেওঁ কিমান চনত হৈছিল, আমি এই বিষয়ে এই ভিডিঅ'টিত আমি গম পালো। আপোনালোকে ভিডিঅ'টি চাই কেনে পাই আছে আপোনালোকে কমেন্ট যোগে জনাব বুলি আশা থাকিল। আৰু আপোনালোকে যে কিবা আপোনালোকে যদি যি দিহা পৰামৰ্শ দিয়ে আপোনালোকে কমেন্ট যোগে জনাব। নিশ্চয় মই সেই আপোনালোকৰ যি দিহা পৰামৰ্শ আছে পৰৱৰ্তী ভিডিঅ'ত মই সেইবিলাক সংযোগ কৰাৰ বাবে চেষ্টা কৰিম। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধীয়ে কোন চনত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? আৰু ইয়াৰ বিকল্পসমূহ দিয়া আছে 1921 চন, 1926 চন, 25 চন আৰু 1929 চন। আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে 1921 চন। আমি জানি লওঁ 1921 চন কি আছে। মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণ 1921 চন, দ্বিতীয় ভ্ৰমণ আছিল 1926 চন আৰু তৃতীয় ভ্ৰমণ আছিল 1934 চন। গতিকে আমাৰ যিকোনো এটা দিব পাৰে। দ্বিতীয় ভ্ৰমণ কেতিয়া হৈছিল, তৃতীয় ভ্ৰমণ কেতিয়া হৈছিল, আপোনাৰ নিশ্চয় এইখিনি আপোনালোকে গম পালে। এইটো আছিল তৃতীয় ভ্ৰমণ 1934, 1921, 1926। গতিকে এই তিনিটা আমি জানিলো। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? আৰু ইয়াৰ বিকল্পসমূহ দিয়া আছে 12, 13, 14 আৰু 15। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ডক্টৰ হিমন্ত বিশ্ব অসমৰ 15তম মুখ্যমন্ত্ৰী। কিয়নো সৰ্বানন্দ সোণোৱাল আছিল 14তম মুখ্যমন্ত্ৰী। গতিকে তেওঁৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে বা কাৰ্যভাৰ গ্ৰহণ কৰিছে। গতিকে তেওঁ 15তম অসমৰ মুখ্যমন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল? ইয়াত বিকল্পসমূহ দিয়া আছে ধুবুৰী অধিৱেশন, শিৱসাগৰ অধিৱেশন, পাণ্ডু অধিৱেশন আৰু ডিব্ৰুগড় অধিৱেশন। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাণ্ডু অধিৱেশন। আৰু চনটো আছিল 1921 চন। এই চনটি আচলতে ইয়াতে 21 নহয়, 1926 চন। দ্বিতীয়বাৰ যে এই চনটি 1921 নহ'ব, ইয়াতে এইটো ভুল হৈছে। আপোনালোকে 1926 চন এতিয়া লিখি দিয়া হৈছে। 1926 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন হৈছিল, পাণ্ডু অধিৱেশন। সেই সময়ত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল। গতিকে চনটি 1926 চন বুলি আপোনালোকে উদ্ধাৰণ কৰি ল'ব। অনিচ্ছাকৃত ভুলৰ বাবে মই ক্ষমা বিচাৰিছোঁ। পৰৱৰ্তী প্ৰশ্ন, কোনখন সত্ৰ আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল? ইয়াত বিকল্পসমূহ দিয়া আছে বৰপেটা সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ আৰু কমলাবাৰী সত্ৰ। আৰু এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে আউনীআটী সত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনত আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, অসম লোকসেৱা আয়োগ বা আসাম পাব্লিক সাৰ্ভিস কমিশন কেতিয়া গঠিত হৈছিল? আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে, আপোনালোকে অনুমান কৰক যে ইয়াৰ কোনটো হ'ব পাৰে। আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে 1 এপ্ৰিল 1937 চন, 1937, 1 এপ্ৰিল। ইয়াৰ লগত জড়িত আৰু কথা আমি জানি লওঁ। অসম লোকসেৱা আয়োগ 1 এপ্ৰিল 1937 চনত গঠিত হৈছিল আৰু মিষ্টাৰ জেমছ হেজেলেট ইয়াৰ প্ৰথম চেয়াৰমেন আছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ৰাজ্যিক গছৰ নাম কি? গছ প্লেন, ষ্টেট প্লেন কি হয়? ইয়াতে দিয়া বিকল্পসমূহৰ ভিতৰত 4টা বিকল্প হুলুং গছ, শিমলু গছ, চেগুন গছ আৰু কদম গছ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে হুলুং গছ। লগতে আৰু কিছু কথা আমি জানি লওঁ বাৰু। আহক, জাতীয় পক্ষী অসমৰ যদি জাতীয় পক্ষী হয় দেওহা, জাতীয় গছ হুলুং গছ, জাতীয় ফুল কপৌ ফুল, জাতীয় নৃত্য বিহু নৃত্য, জাতীয় উৎসৱ বিহু আৰু জাতীয় জন্তু এশিঙীয়া গড়। গতিকে এইকেইটাৰ ভিতৰত আমাক বহুত সময় আমাক জাতীয় পক্ষীটো বহুত সময় দিয়ে বা জাতীয় জন্তু আমাক দিয়ে। গতিকে আপোনালোকে কাইণ্ডলি এইখিনি নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, কেতিয়া BTAD বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট গঠন কৰা হৈছিল? আৰু ইয়াৰ বিকল্পসমূহ দিয়া আছে। আৰু এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্পটি আপোনালোকে এবাৰ গেছ কৰি লওক। আৰু ইয়াৰ শুদ্ধ বিকল্পটি হৈছে 10 ফেব্ৰুৱাৰী 2003 চন।
পৰৱৰ্তী প্ৰশ্ন ঐতিহাসিক অসম চুক্তি আসাম একৰ্ড কেতিয়া স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধ বিকল্প বাবে আপোনাৰ 5 সেকেন্ড ৰখক 5 সেকেন্ড অলপ আপোনাৰ নিজে অনুমান কৰক গেছ কৰক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 15 আগষ্ট 1985 চন আপোনাৰ এইটো মনত ৰাখিব যে 15 আগষ্ট হয় স্বাধীনতা দিৱসৰ দিনা হৈছে আৰু যেটো আপোনাৰ 5 সংখ্যা জোৰ আছে আপুনি মনত ৰাখিব কাৰণে এটা সহজ উপায় যে 15th আগষ্ট 1985 গতিকে আপনি নেবে মনে রাখবেন ইয়া তো 5 আছে ইয়া তো 5 আছে বাকি কোনটোতে নাই পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালা দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আৰু ইয়াৰ বিকল্প যিখিনি দিয়া আছে জয়মতী ইন্দ্ৰমালতী মিৰিজীয়ৰী বৃষ্টি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইন্দ্ৰমালতী আমাৰ খ বিকল্প যেটো আছে আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম আছিল জয়মতী দ্বিতীয়খনৰ নাম হৈছে ইন্দ্ৰমালতী আৰু সন আছিল 1939 চন 1939 আৰু প্ৰথম চলচ্চিত্ৰ জয়মতী 1935 চনৰ 10 মাৰ্চ তাৰিখে মুক্তি লাভ কৰিছিল আৰু এই চলচ্চিত্ৰৰ আইদেউ সন্দিকে মুখ্য অভিনেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথম গৰাকী অধ্যক্ষৰ নাম কি Who is the first speaker of Assam Legislative Assembly আমাক বিকল্পসমূহ দিয়া আছে বাবু বসন্ত কুমাৰ দাস দেৱেশ্বৰ শৰ্মা মহেন্দ্ৰ মোহন চৌধুৰী আৰু ৰমেশ চন্দ্ৰ বৰুৱা এই আটাইকেইজনেই বিধানসভাৰ অধ্যক্ষ আছিল কিন্তু ইয়াৰ প্ৰথম গৰাকী আছিল বাবু বসন্ত কুমাৰ দাস তেওঁ আচলতে স্বাধীনতাৰ পূৰ্বে তেওঁ এই অসমৰ যি বিধানসভাৰ অধ্যক্ষ আছিল তেওঁ 1937 চনৰ 7 এপ্ৰিলৰ পৰা 1946 চনৰ 11 মাৰ্চলৈ অসম বিধানসভাৰ অধ্যক্ষ আছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ সত্ৰীয়া নৃত্যই কোন চনত শাস্ত্ৰীয় নৃত্য বা ক্লাছিকেল ডান্সৰ মৰ্যাদা লাভ কৰিছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকে বাৰু গেছ কৰকচোন কোনটো হ'ব পাৰে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন 2000 চনত অসমৰ সত্ৰীয়া নৃত্য শাস্ত্ৰীয় নৃত্য বা ক্লাছিকেল অসমৰ যি ভাৰতৰ যি 8টা শাস্ত্ৰীয় নৃত্য আছে তাৰে এটা নৃত্য হিচাপে অন্তৰ্ভুক্তি লাভ কৰে সেই 8টা নৃত্যৰ নাম হৈছে ভাৰতনাট্যম কথক কুচিপুড়ি ওডিসি কথাকলি মণিপুৰী মোহিনীঅট্টম আৰু সত্ৰীয়া নৃত্য এই 8টা হৈছে ভাৰতৰ কি হয় শাস্ত্ৰীয় নৃত্য বা ক্লাছিকেল ডান্স বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন কোন চনত চাহক হ'ব লাগিছিল অসমৰ ৰাজ্যিক পানীয় ষ্টেট ড্ৰিংক অফ আছাম হিচাপে ঘোষণা কৰা হয় চনটি কলে হল আৰু এই প্ৰশ্নৰ বিকল্পসমূহ দিয়া আছে 2009 চন 2010 2011 2013 শুদ্ধ উত্তৰ হৈছে 2011 চন 2011 যেতিয়া চন হৈছে সেই চনত চাহক অসমৰ ৰাজ্যিক পানীয় ষ্টেট ড্ৰিংক অফ আছাম হিচাপে ঘোষণা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল ইয়াত দিয়া বিকল্পসমূহৰ ভিতৰৰ ৰাজেশ্বৰ সিংহ জয়ধ্বজ সিংহ শিৱ সিংহ আৰু প্ৰমত্ত সিংহ এই বিকল্পসমূহৰ ভিতৰৰ শুদ্ধ বিকল্পটি হৈছে ৰাজেশ্বৰ সিংহ আৰু সিংহই 1752 চনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰাইছিল পৰৱৰ্তী প্ৰশ্ন অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত বিকল্পসমূহ হাজো সৰ্থেবাৰী শুৱালকুছি চৰাইদেউ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে সৰ্থেবাৰী বৰপেটা জিলাৰ সৰ্থেবাৰী নামৰ ঠাইডোখৰ কাঁহ শিল্পৰ বাবে বিখ্যাত মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকলৈ এটাই অনুৰোধ আপোনালোকে ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটি চাই আছে আৰু ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল লাগিছে চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু মোৰ ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ